নমস্কাৰ, মই কস্তুৰী বৰা আপোনালোকৰ মাজলৈ পুনৰ বহুত দিনৰ মূৰত ভিডিঅ' লৈ আহিছোঁ। বিশেষ শাৰীৰিক অসুস্থতাৰ কাৰণে মই ভিডিঅ'খিনি আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিব পৰা নাই। যি কি নহওক, যিমান পাৰোঁ মই ভিডিঅ'খিনি দি যাম। কণ্টিনিউ কৰিব পাৰিম নে নাই সেইখিনি ক'ব নোৱাৰোঁ, কিন্তু এনেকৈয়ে দি যোৱাৰ চেষ্টা কৰিম। বিশেষকৈ মই আপোনালোকৰ মাজলৈ ভিডিঅ' এটি লৈ অহাৰ বিশেষ গুৰুত্ব দেখি আছিলোঁ সাম্প্ৰতিক সময়ত, সেইকাৰণে ভিডিঅ'টি বনাই দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলোঁ। আজিৰ ছ'চাইটিত আমি প্ৰত্যেকগৰাকী মহিলাকে, শিশু সন্তানকে ইণ্ডিপেণ্ডেণ্ট কৰিছোঁ, ভালকৈ পঢ়া শুনা কৰাইছোঁ, কিবা নহয় কিবা এটা কৰাইছোঁ আৰু আমি তেওঁলোকক যিকোনো ক্ষেত্ৰত আগবঢ়াই দিছোঁ। মোৰ ভিডিঅ'টিৰ অৰ্থ এইটো একেবাৰেই নহয় যে মই ফেমিনিষ্টৰ এগেইনষ্টত বা মই ওমেনৰ ইণ্ডিপেণ্ডেঞ্চিৰ এগেইনষ্টত, যিটো মই নিজেও এগৰাকী ইণ্ডিপেণ্ডেণ্ট ওমেন, সেইকাৰণে সেইটো ভুল ধাৰণা যাতে এই ভিডিঅ'টিত কোনেও নেভাবে। কিন্তু চাইক'লজিকেলি যিহেতু মই মোৰ প্ৰফেশ্যনটো লৈছোঁ আৰু কিছুমান চাইক'লজিকেল দিশ এনালাইচিছ কৰাটোৱে যিহেতু মোৰ বিষয়বস্তুৰ ভিতৰত অন্তৰ্গত, তেতিয়াহ'লে মই এটা বিশেষ কথা মন কৰিছোঁ যে আমি কন্যা সন্তানসকলক বিশেষকৈ ইণ্ডিপেণ্ডেঞ্চিৰ নামত সৰুৰে পৰা যি শিক্ষা দিছোঁ বা যেনেকৈ ট্ৰেইন কৰিছোঁ, সেই শিক্ষাই কোনোবা নহয় কোনোবা ক্ষেত্ৰত প্ৰত্যেকগৰাকী নক'লেও মেজৰিটি অফ ওমেন চাইল্ডৰ ক্ষেত্ৰত, কন্যা সন্তানৰ ক্ষেত্ৰত কিন্তু হাইপাৰ ষ্ট্ৰেছৰ সৃষ্টি কৰিছে। এতিয়া হাইপাৰ ষ্ট্ৰেছ কেনেকুৱা ধৰণে হয়, যেতিয়া আপুনি এগৰাকী কন্যা সন্তানক আপুনি ক'ব যে আপুনি নিজকে প্ৰটেক্ট কৰিব লাগিব, আপুনি আপোনাৰ প্ৰয়োজন সম্পূৰ্ণ নিজে উঠাব লাগিব, আপুনি নিজৰ কাৰণে নিজে চিন্তা কৰিব লাগিব, আৰু লগতে আপুনি কয় যে আপোনাক বচাবলৈ কোনো নাহে আগবাঢ়ি, আপুনি নিজৰ সুৰক্ষাৰ কাৰণে নিজেই ফাইট কৰিব লাগিব, নিজেই নিজৰ বেটেলখন, আপুনি ষ্ট্ৰাগলিং বেটেলখন আপুনি উইন কৰিব লাগিব। তেতিয়া কোনোবা নহয় কোনোবা ক্ষেত্ৰত আপোনালোকে সেই কন্যা সন্তানগৰাকীৰ পিতৃ বা ভৱিষ্যতে তেওঁৰ লগত জড়িত হোৱা অন্য বিভিন্ন পুৰুষৰ মানদণ্ডটো জানো কমাই দিয়া নাই। কেৱল পিতৃয়ে কিয়, তেওঁৰ ওচৰে পাজৰে থকা পৰিয়ালত থকা বিভিন্নজন খুৰাওক, বৰ্তাওক, ককায়েক, ভায়েক, বহুজন পুৰুষ ব্যক্তিৰ যিটো এটা নিৰাপত্তাৰ চাইকেল তেওঁলোকে জন্মৰ দিন ধৰি পায়, সেই চাইকেলটোৰ ক্ষেত্ৰত লগতে তেওঁলোকৰ দৃষ্টিত সেই সম্পৰ্কবোৰৰ মানদণ্ড কমাই দিছে, যাৰ ক্ষেত্ৰত মৰেল আৰু এথিকেল ভেলিউজত খুবেই বেছি খেলি মেলি আৰু মানসিক দ্বন্দ্ব আৰু চাপত আৱেগিক বিশৃংখলতা হৈছে। ইয়াৰ পিছৰ এটা ৰিজন, বহু ক্ষেত্ৰত আমি এনেকুৱা মহিলা দেখিছোঁ যি মহিলা বহু সময়ত বিভিন্ন ধৰণৰ আসুৰিক তৃপ্তি লাভ কৰিবলৈ মহিলাক কষ্ট দিয়া, টৰ্চাৰ দিয়া, পুৰুষে সেই মহিলাগৰাকীক ডমিনেট কৰে, অত্যাচাৰ কৰে, যাক আমি মেন উড বুলি কওঁ। সেই পুৰুষজনক দেখাৰ লগে লগে আমাৰ মনত এনেকুৱা হয় যে কষ্ট ভোগ কৰি থকা ডমিনেটিং মহিলাগৰাকীৰ নিচিনাটো আমি কেতিয়াও আমাৰ কন্যা সন্তানগৰাকীক বা আমি নিজেও নহওঁ। ঠিক তেনেদৰে আমি আমাৰ ওচৰৰ ছ'চাইটিত এনেকুৱাও বহুত মহিলা দেখোঁ যোনে বহু সময়ত পুৰুষৰ হাতত প্ৰতাৰিত হয় আৰু পুৰুষৰ হাতত ডমিনেট হয় আৰু নতুবা পুৰুষৰ ঠগ প্ৰবঞ্চনাৰ বলি হয়, যাৰ কাৰণে আমি ভাবোঁ যে আমি কোনো কাৰণত তেনেকুৱা ধৰণৰ জীৱন এটা লিড নকৰোঁ বা আমি কেতিয়াও এনেধৰণৰ মহিলা হিচাপে নিজকে চিনাকি নিদিওঁ। আৰু সেই প্ৰতিযোগিতাৰ যিখন দৌৰ, তাত আমি নামি যাওঁতে আমি বিভিন্ন ষ্টপেজত, হয়তো বিভিন্ন ক্ষেত্ৰত আমি
সেই ছোৱালীজনী ডাঙৰ হোৱা সময়ছোৱাত সেই ছোৱালীজনীয়ে যিবোৰ সম্পৰ্ক পায়, পিতৃ, ককায়েক, খুৰাওক, বৰ্তাক, ভায়েক, সেই সম্পৰ্কবোৰৰ ক্ষেত্ৰতো বা সেই সম্পৰ্কবোৰৰ মানদণ্ডও জানো আমি কমাই দিয়া নাই? সেই সম্পৰ্কবোৰৰ মানদণ্ড কমাই দিয়াৰ ফলত আমি আৱেগিকভাৱে আৰু আমি এই ক্ষেত্ৰত মৰেলিটি ৱাইজ, এথিকেলি আমি সেই ছোৱালীজনীক এটা এনেকুৱা শিক্ষা দিছোঁ, যি শিক্ষাত তেওঁ প্ৰত্যেকজনকে সেই সন্দেহ বা তেওঁৰ মনত থকা সেই নিগেটিভ ছাইডটোৰে তেখেতে জাজ কৰিবলৈ বাধ্য হয় বা জাজ কৰাৰ দিশে তেওঁ গতি কৰে। কাৰণ তেনেকুৱা বহুত ব্যক্তি আছে, বিভিন্ন ফেজত তেওঁ বিভিন্ন পুৰুষক লগ পাব পাৰে, ঘৰুৱাভাৱে নিজৰ সৰুকালৰ পৰা আৰম্ভ কৰি নিজৰ জীৱনসংগীজনলৈকে। সেই ক্ষেত্ৰত কি আমি তেওঁক এটা প্ৰটেক্টিভ বা এটা ছেফ চাইকলজিকেল এথিক্স দিব পাৰিছোনে? সেইটো খুব বেছি ইম্পৰ্টেণ্ট কথা। মই এই কথাখিনি এইকাৰণে কোৱা নাই যে মহিলাসকলৰ লগত একো বেয়া নহয় বা মহিলাসকলৰ ক্ষেত্ৰত একো ক্ৰাইম নহয়, কিন্তু এই গোটেইখিনি হোৱাৰ পিছতো আমি পিতৃ মাতৃসকল, যিখিনি স্পেচিফিকলি ছোৱালীৰ পিতৃ মাতৃ, সেইসকলৰ লগতে সমাজখনৰ কিছুমান বোল্ড ষ্টেপ আৰু কিছুমান বিশেষ ছাইডৰ পৰা কৰিবলগীয়া কাম থাকে। হয়, পিতৃ মাতৃসকলে সদায় এগৰাকী কন্যা সন্তানৰ ৱেলবিং আৰু ছাৰ্ভাইভেলৰ কথা ভাবিব লাগে, আৰু তেওঁলোকে নিজৰ ছোৱালীগৰাকীক তেতিয়ালৈকে নিজৰ কয় নহয় তত্বাৱধানত ৰাখিব লাগে যেতিয়ালৈকে সেই ছোৱালীগৰাকীয়ে নিজক লগতে নিজৰ কাষৰ মানুহখিনিৰ লগত এটা ছেফ ফিল নকৰে বা ছেফ এনভাইৰনমেণ্ট ক্ৰিয়েট নকৰে। আৰু লগতে আমাৰ ছ'চাইটিয়ে তেনেকুৱা পিতৃ মাতৃক এপ্ৰিচিয়েট কৰিব লাগে, যি পিতৃ মাতৃয়ে তেওঁৰ কন্যা সন্তানগৰাকীয়ে নিজৰ ইনলজৰ ঘৰত গৈ পেলাই কষ্ট পোৱাৰ পিছত উভতি অহাৰ পিছতো যাতে তেওঁ নিজৰ কন্যা সন্তানগৰাকীৰ লগত থাকে, ছাপৰ্ট কৰে, আৰু লগতে সেই ঘৰখনত তেতিয়ালৈকে তেওঁ তেওঁৰ ছোৱালীগৰাকীক নপঠায় যেতিয়ালৈকে সেই ছোৱালীগৰাকী সেই ঘৰখনত গৈ সেই নিৰাপত্তা আৰু সেই ঘৰখনৰ এডজাষ্টমেণ্ট আৰু সেই ঘৰখনৰ বেছিক ৰুলছখিনিৰ লগত এডজাষ্ট কৰিব নোৱাৰে, বা সেই ছোৱালীজনীয়ে সেই ঘৰখনত থাকিব পৰাকৈ সেই ঘৰখনৰ সামৰ্থ্য তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিঙৰ ভিতৰত, মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ ভিতৰত গঢ়ি তুলিব নোৱাৰে। চ' এই বিশেষ কথাকেইটা তেওঁলোকৰ মাজত তেওঁলোকে ৰাখিব লাগে, আৰু লগতে এই বিশেষ দুটা কথাহে ছ'চাইটি আৰু পেৰেণ্টছে মনত ৰাখিব লাগে। আমি ছোৱালীসকলক যিমানেই প্ৰেছাৰ দিছোঁ যে আমি আমাৰ প্ৰটেকশ্যন নিজেই কৰিব লাগে, আমি ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে, হাইলি ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে, তাৰ ফলত আমি হাইপাৰ ষ্ট্ৰেছ কৰিছোঁ কন্যা সন্তানসকলক। আজিকালি আমি বহু কথা ইনফৰ্মেশ্যন মিক্স মিডিয়াৰ থ্ৰুদি পাওঁ, বহুত কিছুমান ইনফৰ্মেশ্যন আমাৰ ভেলিড, ৰিলায়েবল, বা কিছুমান ইনফৰ্মেশ্যন এনেকুৱা হয় যিবোৰ আমি কম বেছি পৰিমাণে পাওঁ। সেইকাৰণে হয়তো কিছুমান খুব ইম্পৰ্টেণ্ট বস্তু আমি ফাইণ্ড আউট নকৰোঁ। চাওক, নিজৰ সুৰক্ষা নিজেই নিজক দিয়াটো বা প্ৰদান কৰাটো সেইটো এগৰাকী ছোৱালীৰ কেতিয়াও প্ৰথম অপশ্যন হ'ব নোৱাৰে, বা সেইটো কেতিয়াও পিতৃ মাতৃয়ে কন্যা সন্তানগৰাকীক তেওঁৰ প্ৰথম অপশ্যন হিচাপে শিকাব নোৱাৰে বা শিকাব নালাগে। কাৰণ ছ'চাইটিৰ পৰা এগৰাকী ছোৱালীয়ে নিজৰ প্ৰটেকশ্যন ডিমাণ্ড কৰাটো তেওঁৰ বেছিক ৰাইট, তেওঁৰ মৌলিক অধিকাৰ। ওমেন চেল হওক, নহ'লে ছ'চাইটিৰ বিভিন্ন ষ্ট'ৰৰ প্ৰটেকশ্যন হাব হওক, হাউচ হওক, ল' হওক, বিভিন্ন লিগেল কোৰ্ট হওক, বিভিন্ন ধৰণৰ প্লেচেছ হওক, ঘৰ হওক, মানুহ হওক, যাৰ পৰাই নহওক, ছোৱালী এগৰাকীয়ে কিন্তু বাৰে বাৰে নিজৰ ছেফটি আৰু প্ৰটেকশ্যন ডিমাণ্ড কৰাৰ ৰাইটটো তেওঁৰ থাকিব লাগে। য়েছ, আপোনাক কোনোবাই সহায় কৰিছে নে নাই কৰা সেইটো পিছৰ কথা, কিন্তু নকৰা স্বত্বেও কিন্তু আপুনি বাৰ বাৰ সেই
মানে সহায়ৰ কাৰণে নিজক ফ্ৰণ্ট লাইনত অনাটো খুব বেছি প্ৰয়োজন আপুনি আপোনাক নিজেই ছেফ আৰু প্ৰটেক্ট কৰাটো য়েছ আপোনাৰ লাষ্ট চইচ হ'ব লাগে নট ইয়ৰ ফাৰ্ষ্ট চইচ ইয়াত বহুত ক্ষেত্ৰত চাইক'লজিকেল ইফেক্টটো থাকে ইয়াত এনেকুৱা কথা নাহে যে যেতিয়ালৈকে আমি বেলেগৰ আশাত ৰৈ থাকিম তেতিয়ালৈকে ডেষ্ট্ৰয় হৈ যাব তেতিয়ালৈকে আপোনাক ৰখিব পোৱা নাই কিন্তু আপোনাৰ লগত যেতিয়া কিবা এটা বেয়া হ'ব তাৰ আগত আপোনাৰ গটছ ফিলিং ইনটিউশ্যন আৰু আপোনাৰ নিজৰ বিচাৰ এনালাইটিক কোৱালিটিয়ে আপোনাক হিণ্ট দিব এণ্ড ডিউ ৰেচপেক্ট দি হিণ্ট আপুনি সেই কামটোৰ ওপৰত নিজৰ ছেফটি ডিমাণ্ড কৰিব পাৰিব বা ছেফটি আপুনি বিচাৰিব পাৰিব থেংক ইউ ছ' ভেৰি মাছ গিভিং অ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ' আৰু মই যিখিনি কথা আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকে এই ভিডিঅ'টোত সম্পূৰ্ণ বুজিবলৈ চেষ্টা কৰিছে